নমস্কাৰ, মই মহামান্য আদালতক এটা অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা যে জুবিন গাৰ্গক যিসকলে হত্যা কৰিলে সেই কালপ্ৰিট কেইটাক কোনো পধ্যে যেন ফাঁচি নিদিয়ে, সিহঁতক ফাঁচি নিদিব। ফাঁচি কিয় দিব নালাগে? সিহঁতক ফাঁচি দিলে সিহঁতে মুক্তি পাব লগালগ, কিন্তু সিহঁতক তিল তিলকৈ মাৰিব লাগিব। আৰু এই অমৃত প্ৰভা কম বস্তু নহয়, সাংঘাতিক বস্তু। তাই অমৃত নহয়, তাই আচলতে বিষ। তাই বিষাক্ত। আৰু ইহঁতক এনেকুৱা শাস্তি দিয়ক, সিহঁতক পিঞ্জৰাবদ্ধ কৰক, পিঞ্জৰাত ৰাখক। 4 ফুট ওখ 4 ফুট বহল একোটা পিঞ্জিৰা বনাওক আৰু তাত সোমাই থওক, যেন সিহঁতে শুবও নোৱাৰে। আৰু সিহঁতক একেলগে থওক, ইটোৱে সিটোৰ মুখখন চাই থাকক সিহঁতকেইটাই। তেনেকুৱা সিহঁতক শাস্তি দিয়ক। আৰু 100 বছৰলৈ কাৰাদণ্ড দিয়ক, তেতিয়া সিহঁতে বেলটো নাপাব। 100 বছৰলৈ কাৰাদণ্ড দিলে সিহঁতে বেলটো নাপাব। এনেকুৱা শাস্তি দিয়ক যে সিহঁতে ভুক্তভোগী হওক, সিহঁতে জানক। আৰু সিহঁতক মানে প্ৰতি মাহত এবাৰকৈ সিহঁতক লাইভ টেলিকাষ্ট কৰি ৰাইজক দেখাওক যে সিহঁতক এনেকুৱা শাস্তি দিছোঁ, এনেকুৱাকৈ সিহঁতে এনেকৈ থাকিব লগা হৈছে। এনেকুৱা সিহঁতক হেৰি কৰক, সিহঁতক ভিন্ন ভিন্ন শাস্তি দিয়ক, ভিন্ন ভিন্ন। এই শেষৰ অলপ বস্তু নহয়, সি সম্পূৰ্ণ পৰিকল্পনা কৰি মানে কি ক'ব, সাংবাদিকে সুধিলে কি ক'ব, সেইবিলাক ভাবি সি ধুনীয়াকৈ কৈছে। আৰু অমৃত প্ৰভা হেৰি কৈ থাকে, ধুৰন্ধৰ অমৃত প্ৰভা। তাই বিষাক্ত, এটা বিষাক্ত বস্তু। চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ, ইহঁতক কোনো দিন ইহঁতক ফাঁচি নিদিবই। ফাঁচি দিয়াৰ পৰিকল্পনাই কৰিব নাই, হেৰি কৰিব নালাগে, সিহঁতক ফাঁচি দিব নালাগে। সিহঁতে তিল তিলকৈ সিহঁতক মাৰিব লাগিব, সিহঁতে জানক। আৰু ভৱিষ্যতে এনেকুৱা কাম যেন কোনো নকৰে, সেইটো সাহস নাপাব। এইবিলাক কৰিলে এনেকৈ দেখুৱাওক, ৰাইজক দেখুৱাওক যে ইহঁতক এনেকৈ দেখিছোঁ, এনেকৈ শাস্তি দিছোঁ, তেতিয়াহে ৰাইজ সন্তুষ্ট হ'ব, জুবিনৰ আত্মাই মুক্তি পাব। ধন্যবাদ, নমস্কাৰ।